Hello everyone, পুনৰ স্বাগতম বিহুৱতী বুৱাৰীৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ। আজি আপোনালোকৰ কাৰণে মই যি ভিডিঅ' লৈ আনিছো আৰু এইগৰাকী হৈছে মৰিগাঁও বুৱাৰী দিব্যাশ্ৰী। মনত আছেনে দিব্যাশ্ৰীৰ কথা? যিহেতু স্বামী আছিল চিকিৎসক, পত্নী হল নাচনী। ঘৰৰ মানুহে মানি লোৱা নাছিল এওঁলোকৰ প্ৰেম কাহিনী। সকলোৱে কৈছিল স্বামী চিকিৎসক, পত্নী নাচনী। কেনেকৈ তেওঁলোকৰ মানে বিবাহ হ'ব পাৰে। তথাপিও যিহেতু তেওঁলোকৰ প্ৰেম আছিল তো সেয়েহে বিবাহখন হ'ল। আগৰ যিটো ভিডিঅ' আছিলে সেই ভিডিঅ'টো দিব্যাশ্ৰীয়ে নিজৰ প্ৰেমৰ কথা কৈছিল আৰু কেনেকৈ প্ৰথম অৱস্থাত শহু আৰু শাহুৰে মাত দিয়া নাছিল কাৰণ এগৰাকী নাচনী হোৱাৰ বাবে। কিন্তু আজি যিটো ভিডিঅ' আপোনালোকৰ কাৰণে মই লৈ আনিছো আৰু এই ভিডিঅ'টো হৈছে সম্পূৰ্ণ উল্টা। আৰু এতিয়া মানে দিব্যাশ্ৰীয়ে এনেকুৱা ভাৱে নিজৰ শাহু আৰু শহুৰ পৰা মৰম বুটলিবলৈ সক্ষম হৈছে। এই সকলোখিনি দৃশ্য আপোনালোকে এই ভিডিঅ'টোতে দেখা পাব। কিন্তু তাৰ আগতে আমি এই যে নাচনীগৰাকীৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ আৰু এই ভিডিঅ'টো শেষত আপোনালোকে সকলোখিনি গম পাব। যদি আপোনালোকে ভিডিঅ'টো শেষলৈকে চায় তেন্তে আহক ৰাজ পলম নকৰো ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো। চাকি খলিতা ঐ হাততে লৈ ললিতা, এই হাততে লৈ ললিতা ঐ নামঘৰতে জদাইছিলি অ চাকিটি নদীয়াতে পৰিছিলো যেতিয়া ও বেজি আৰু বতিয়া নিজেও নলৈ ললিতা ঐ নিজেও নলৈ ললিতা ঐ গাতে চিলাইছিলি মোৰ কামিজৰ জেলেপ কেইটা ফাটিছিলে তেতিয়া ও এতিয়া মোক পাহৰি কিয়নো মোক পাহৰি গলি।
খাবিনে ৰমলা শিঙি মাৰি বেঙেনা হৰফুকৰ পাচলি তয়ে বৰা জলি হবি নে মোৰ লগৰী নহ'লে পলুৱাই নহ'লে ফুচুলাই পাতিমে মই বেলিয়ৈ পাতিমে মই বেলিয়ৈ বিয়া ঐ পাতিমে মই বেলিয়ৈ পাতিমে মই বেলিয়ৈ বিয়া দিব্যশ্ৰী খুব সুন্দৰ হৈছে খুব ভাল লাগিছে প্ৰথমে মই কৈ লওঁ দেই আজি মই যে লগাইছোঁ কপোপা দেখিছেনে এই পাহ মৰিগাঁৱৰ পৰা দিব্যশ্ৰীয়ে মোৰ কাৰণে লৈ আহিছে বহুত বহুত ধন্যবাদ এই বিহুৰ বতৰত এই পাহতকৈ সুন্দৰ উপহাৰ একো হ'বই নোৱাৰে ধন্যবাদ বাকী আমি আমাৰ বিচাৰকসকলৰ মাজলৈ যাব লাগিব তেওঁলোকক সোধাটোহে কথা হয় নহয় দীপজ্যোতি দা পৰিবেশনটো কৰি কেনেকুৱা লাগিলে গানগীতা গোৱা সময়ত অকণমান মানে যিহেতু নতুনকৈ গোটেইখিনি আয়ত্ব কৰিছোঁ এৰাতিৰ ভিতৰত সেইকাৰণে অকণমান ভয় লাগি আছিলে আৰু বাকী নিজৰ বেছ দিবলৈ যত্ন কৰিছোঁ শুভেচ্ছা থাকিলে আৰু আগবাঢ়ি যাওক আৰু আপুনি যিহেতু বিহু নচাৰ লগতেই পঢ়াৰ ক্ষেত্ৰতো আপুনি যথেষ্টখিনি আগবাঢ়ি গৈ আছে পাৰফৰ্মিং আৰ্টছত আপুনি মাষ্টাৰ্ছ কৰি আছে গতিকে আপোনাৰ কাৰণেতো সন্মুখত থকা পথাৰখন বহুত ডাঙৰ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বহুত দূৰ আগবাঢ়ি যাওক আপুনি দেই ধন্যবাদ পুৰবী বা মাতো ভাল আজি বাৰু পৰিৱেশনো ভালে হৈছে কিন্তু অকণমান ভাগৰুৱা লাগিছে তবু মই নকওঁ মানে তোমাৰ পৰিৱেশনৰ ওপৰত মই কথা নকওঁ আজি কিন্তু মই কথাখিনি শেষ কৰাৰ আগতে তোমাৰ লগত এটা খেল খেলিম হ'ব বাঘ নহয় কিন্তু তেজ খায় আমি জানো যে বাঘে তেজ খায় নহয়নে হিংস্ৰ জন্তু ইয়াত কৈছোঁ যে বাঘ নহয় তেজ খায় চৰাই নহয় কিন্তু উৰি যায় ক'ব পাৰি মানে চৰাই নহয় উৰি যায় মানেনো কি উত্তৰটো কি কোৱা মন এই বৰ বদমাছ দে ই বৰ বুজি পোৱা নাই নে দেখিছানে অকণমান অসীমক চাই থাকিলেই বুজি পাবা মোৰ বাইদেউ চোৱাচোন দেখিছানে মই নম্বৰ নিদিওঁ অসীমে সহায় কৰিলে তেওঁ কৰিব নালাগে ভয় খাব নালাগে কাৰণ ইয়াত কোনো ধৰণৰ নম্বৰ আমি ৰখা নাই দেই জাষ্ট এটা ধেমালি হয়নে কাৰণ পৰিৱেশটো ইমান মানে এটা চিন্তাজনক সকলোৰে এটা ভয় ভাৱ থাকে নহয় এই মনটো অকণ পাতল লগাবলৈ কাৰণ থাৰ্ড ৰাউণ্ডৰ যেতিয়া নাচিবলৈ আহিছা প্ৰতিযোগিতা কঠিন আমাৰো এটা প্ৰেছাৰ থাকে বিচাৰক সকলো এটা মন থাকে কি হ'ব কাৰণ আমাৰো দিগদাৰ হৈ যায় কোনোবা এটা মুহূৰ্তত নম্বৰ দিবলৈ নহয়নে কাৰণ প্ৰত্যেকেই ভাল নাচিছে হয়নে গতিকে এই আমাৰ নিজৰ মনটো অলপ ভাল লগাবলৈ বা তোমালোকৰ মনটো অকণমান পাতল লগাবলৈ এনেকুৱা ধৰণৰ এটা শিতান ৰাখিছোঁ দেই মাইক্ৰফোনটো ৰিম্পি অসীমক দিছোঁ তোমাৰ দাঁতকেইটা খুব ধুনীয়া কিন্তু কিবা টুথপেষ্ট কি ইউজ কৰা তুমি নাই মই নৰ্মেল টুথপেষ্টে ইউজ কৰোঁ বাৰু তোমাৰ হাজবেণ্ড চিকিৎসক তাৰমানে ডণ্ট ডেণ্ট ল'কে বঢ়িয়া দেখোন খুব ভাল সেইকাৰণে তোমাৰ দাঁতকেইটা ইয়াৰ পৰাই মই দেখা পাই আছোঁ মুখখন বেছি দেখা নাই মই দাঁতকেইটা চিক চিকাই আছে মই কিবা ইউজ কৰে
সেইকাৰণে তোমাৰ দাঁতকেইটা ইমান চিকচিকে ক'বাচোন কোনটো ইউজ কৰা ৰিম্পি লৈ ল'বা মই নৰ্মেল টুথপেষ্ট ইউজ কৰোঁ বাৰু মানে তাই ইউজ কৰা টুথপেষ্টটোৰ নাম হৈছে নৰ্মেল টুথপেষ্ট নৰ্মেল আমি বজাৰত বিচাৰিব লাগিব নৰ্মেল টুথপেষ্ট কোনটো বাৰু অ'কে সেইটো বিচাৰিলে পাম ন তোমাৰ লগত কোন আহিছে আজি মোৰ লগত মোৰ শহুৰ মা মানে মা দেউতা আহিছে মা পাপা আহিছে মোৰ ফাদাৰ ইন ল আৰু মাদাৰ ইন ল আৰু আজি মা গাটো খুব অসুস্থ তথাপিতো আহিছে মোৰ কাৰণে মই মাক বহুত ধন্যবাদ দিছোঁ মা গাটো অকণমান অসুখ হৈ আছে তাৰপিছতে আজি আহিছে তেওঁলোক দুইজনে আহিছে আজি প্ৰথমবাৰ সেইকাৰণে অকণ বেছিকৈ ভয়ো লাগি আছে মানে মাহঁত প্ৰথমবাৰ আহিছে মোক চান্স চাবলৈ বিয়া হোৱাৰ পাছত গতিকে তুমি যে শহুৰ শাহুৰ আগত নাচিছা তেওঁলোকক যদি এবাৰ মঞ্চত পাওঁ খুব ভাল লাগিব যদি আহিছে এবাৰ যদি আমাৰ মঞ্চত দেখা দিয়ে হয় মই তেওঁলোকক মঞ্চলৈ আমন্ত্ৰণ নমস্কাৰ প্ৰথমতে আমি NB নিউজৰ তৰফৰ পৰা আপোনালোকক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আপোনালোকক এইখন মঞ্চত পাই আমি খুবেই সুখী সঁচাকৈ খুবেই সুখী আপোনালোকক এইখন মঞ্চত পাই কেনেকুৱা লাগিছে তাই কৈছে আজি প্ৰথমবাৰ আপোনালোকে তাইক নাচি থকা দেখিছে মঞ্চত মই মাকে সুধিম ন মাৰ আজি গাটো বেয়া বুলি ক'লে পাৰিবনে কথা পাতিবলৈ মা পাৰিব ন অঁ আমাৰ দৃষ্টিতটো সকলো ভালেই হয় যেহেতু আমি বোৱাৰীজনীক সদায় ছোৱালী হিচাপে ভাবি আছোঁ আপোনাৰ এটা কথা শুনি খুব ভাল লাগিল বোৱাৰী নহয় ছোৱালী প্ৰত্যেক শহুৰ শাহুৰ পৰা যদি এইখিনি কথা শুনা পাওঁ আমি সঁচাকৈ খুব বেছি আনন্দিত হওঁ গতিকে দেউতাৰ পৰা অকণমান কিবা এটা শুনা পালে ভাল লাগিব আজি প্ৰথমবাৰৰ বাবে বিহুৱতী প্ৰতিযোগিতা পাতিছে বিহুৱতী বোৱাৰী প্ৰতিযোগিতা অত্যন্ত শুনিবলৈ অত্যন্ত ভাল লাগিছে বিহুৰ লগত জড়িত সৰুৰে পৰা জড়িত হয় আপুনি জড়িত আছিল হয় বিহুৰ লগত জড়িত মৰিগাঁও নাম গৈছে আপোনালোকে বৰমাবাৰী ঘৰ মোৰ তেনেহ'লে আপোনাক এনেকৈ নেৰোঁ আমি বিহু বহুত শুনিছোঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে বিহুৱে চাই আছোঁ আপোনাৰ পৰা যদি অকণমান ঘোষা নাম এটা শুনা পাওঁ খুব বেছি ভাল লাগিব মুখত লৈ আহিছোঁ হৰে কৃষ্ণ নাম গলত লৈ আহিছোঁ মালা আমি বিহু শুনি আছিলোঁ আজি আপোনাৰ পৰা খুব ধুনীয়া এটা নামো শুনা পাইছোঁ সঁচাকৈ খুব ভাল লাগিল আৰু আপোনালোকে এইখন মঞ্চত আহিল আপোনালোকৰ লগত আমি কথা বতৰা পাতিলোঁ খুবেই অত্যন্ত সুখী গতিকে আগতেও যাতে আপোনালোকে আমাক এনেকৈ সঁহাৰি জনায় তাৰ কাৰণে আপোনালোকলৈ অশেষ 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 ধন্যবাদ আৰু মই বিশেষভাৱে ক'ম যে এনেকুৱা অসুখীয়া গা লৈ যে তেওঁ আহিছে নিজৰ বোৱাৰীক ছাপোৰ্ট কৰিবলৈ নহয় জানো তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকে কিমান মৰম কৰে তাইক যে তাই আপোনালোকে কৈ থাকোঁতে তাই চকু পানী কান্দি আছে তাই চকু পানী ওলাইছে মায়ে মোক আজি বা মানে বিয়া হোৱাৰ পৰা আজিলৈকে কেতিয়াও মানে মোক মই সদায় দেৰিকৈ উঠোঁ 7টা 7:30 বাজে মায়ে মোক আজিলৈকে চাই পোৱা নাই সেইটো তোমাৰ প্ৰতি থকা মৰম ক'লেই নহয় মোৰ বোৱাৰী নহয় মোৰ এজনী ছোৱালী মাহঁতে বহুত মৰম কৰে মোক আৰু বিয়াৰ পিছৰ পৰা মই জাগিৰোডতে আছোঁ আৰু বিয়াৰ এসপ্তাহমানৰ পিছতে মায়ে মোক পঠাই দিছে যিখিনি মই তুমি যোৱা পঢ়িবলৈ যোৱা মায়ে মোক বহুত ছাপোৰ্ট কৰে আৰু গালিও দিয়ে যে তুমি যদি ঘূৰি আহা মই ঠেং ভাঙিম কিন্তু তুমি মানে পঢ়ি মানে কিবা এটা কৰি লোৱা তাৰ পাছত বিৰাট 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 এনেকুৱা মা এগৰাকী পাইছা দুগৰাকীকে মা হয়নে তুমি খুব বেছি লাকি কাৰণ ঘৰত এগৰাকী মাক এৰি আৰু এগৰাকী মা পোৱাটো বহুত ডাঙৰ কথা এইখিনিতে মাৰ গাটো অকণ ভাল হৈ যাব তুমি যদি মাক ধুনীয়াকৈ এটা চুমা খাই দিয়া খুব ভাল লাগি যাব জীয়েকে মাকক এটা চুমা খাই দিলে য়েছ খুব মৰম য়েছ এইখন মঞ্চতে এইবোৰ দেখা পোৱা গৈছে কিন্তু সঁচাকৈ কিন্তু অসীম য়েছ শাহু আৰু বোৱাৰী যিটো মৰম ভাল পোৱা আমাৰতো মনোভাৱবিলাক বেলেগ আছিল কিন্তু এইখন মঞ্চত আহি কিন্তু মোৰ মনোভাৱটো সঁচাকৈ বেলেগ হৈ গৈছে কাৰণ ইমান মৰম কৰা এজনী ছোৱালীৰ নিচিনা মৰম কৰা এগৰাকী মা পাইছে এগৰাকী বোৱাৰীয়ে নিজৰ মা পাইছে মাকে এজনী ছোৱালী পাইছে সেইটো বহুত ডাঙৰ কথা আৰু সদায় আপোনালোকক এনেকৈ যাতে আমি দেখা পাওঁ আকৌ এবাৰ NB নিউজৰ কাৰণে বহুত বেছি ধন্যবাদ থেংক ইউ ধন্যবাদ সঁচাকৈ শাহু বোৱাৰীৰ অকল কাজিয়াই দেখুৱাই চিৰিয়েলত হয়নে চিনেমাত এতিয়াৰ পৰা শাহু বোৱাৰীৰ এনেকুৱা মৰমো দেখুৱাব এইখিনিতে মই তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ তুমি অলপ ৰ'ব লাগিব কাৰণ ফলাফলৰ বাবে এতিয়া অলপ সময় আছে গতিকে তুমিও নিজৰ স্থান গ্ৰহণ তাই কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে চেনেললৈ যদি প্ৰথমবাৰ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো ঠিক আছে ৰাইজ
আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকক লগ পাম আহিবলগীয়া এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই